তোমাৰ চকুলৈ বুকুতে নামে ধুমুহা নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম হৈছে সলনি হ'ল। কথা কল্পনা বৰা, আবৃত্তি বিদিশা বসুমতাৰী। সলনি হ'ল নেকি? সময়বোৰো গতি কৰিব ধৰিছে, সমাজখনো সলনি হ'ব লৈছে। পৰিৱৰ্তন হৈছে মানুহৰ মনবোৰো। নিজক সময়ৰ সোঁতত এৰি ঠাউনিয়ে হেৰুৱাইছোঁ। অতিকৈ মনোৰম, অতিকৈ বিতোপন, চাৰিওফালে শান্তিৰে বিৰাজ কৰা, সকলোৰে সুখ দুখৰ সমভাগী হোৱা গাঁৱলীয়া জীৱনো আজি আধুনিকতাৰ দিশে। সভ্যতা সংস্কৃতি বাৰু আজি কোনে ৰাখে? মৰম স্নেহেৰে ভৰা, মিলা প্ৰীতিৰে থকা গাঁৱতো আজি যেন মানৱতা শেষ। বিপদকালত দৌৰ মৰা, দুখৰ সময়ত সাৰথি হোৱা, মানুহবোৰে চাইছে মাথো আলেখ-লেখ। মৰমবোৰো হেৰাই গৈছে, হিংসাও বাঢ়ি গৈছে। সকলো মাথো নিজক লৈয়েই ব্যস্ত। সেইবোৰেই হৈ পৰিছে মানুহৰ অভ্যস্ত। তোমাৰ চকুলৈ বুকুতে নামে ধুমুহা